এয়া কঁঠালৰ গুটি বাছি বাছি লৈ থকা হৈছে গাইজব ন অলপ চাই চাই দিলি হ'ল এয়া কুমাৰীঘাটা বজাৰত কঁঠালৰ গুটি সংগ্ৰহ কৰি থকা হৈছে এই পিছফালে পাহাৰখন যে আছে এইখন অলপ পিছত ভূটান আছে আমি আছো বৰ্তমান 1 নং ডংগৰ গাঁও চিটকাজান এই অঞ্চলটোত আৰু এই জায়গাবিলাকত মানুহ নাই মানুহ জনাঞ্চল ইয়াৰ পৰা যথেষ্ট তলত আছে মানে ইয়াত আমি মানে এই ঔটেঙা কঁঠালৰ গুটি আৰু আমি যাম ঠিক তেনেকৈ কিছুমান গুটি আৰু পুলি আজি আমি ইয়াত ৰোপণ কৰিব আহিছোঁ एक पेड़ हाथी के नाम আজি ক'ত আহিলে মহন্দা আজি আমি আহিছো নাম্বাৰ 2 পাহাৰপুৰ চিটকাজান আৰু আমি ভালেখিনি পুলি ৰোপণ কৰিলোঁ ভাল লাগিল হাতী থকা ঠাই য'তে ত'তে হাতীৰ মানে পুৰা পাহাৰ ঠাই আছে গোটেই পাহাৰ কঁঠাল বা জেক ফ্ৰুইট এটা আমি আমাৰ সকলোৰে কাৰণে সুস্বাদু খাদ্য আৰু কোৱা হয় হাতী এই কঁঠালৰ গাছটো খুব ভাল পায় গতিকে আমি ইয়াত কিছুমান গুটি আমি ছটিয়াৰ ব্যৱস্থা কৰিম আৰু কঁঠালৰ ভাল কথা এইটো যে কঁঠালটো এটা খুব মানে শক্তিশালী হয় ইয়াৰ বীজটো আজি আমি ইয়াতে ইতিমধ্যে কিছু জামৰ গুটি পেলাইছোঁৱে দত্তবৰা আমি গোটেইজন লগ লাগি এতিয়া কঁঠালৰ গুটিখিনি আমি পেলাম ইয়াতে মানে কথাটো হৈছে কি এইখিনি ইয়াৰে ওচৰত যিখিনি জংঘল আছে জংঘলৰ মাজে মাজে আমি ছটিয়াই দিম আৰু ইয়াতে যিটো মাটিটো ধুনীয়া সাৰুৱা মাটি দেখা পাইছোঁ জীপাল আছে এতিয়া ইয়াতে হ'বই আজি আমি প্ৰথম মানে কঁঠালৰ গুটি পেলাই আছোঁ তো খুব 3-4 বছৰৰ ভিতৰত কঁঠালে মানে ফল দিয়ে কঁঠাল গছে তো হাতীৰ কাৰণে খুব ভাল গতিকে আজি আমি সকলোৱে পেলাওঁ ক'বলৈ এতিয়া আজি ভাষা নাই কাৰণ আজি প্ৰথমবাৰ আহিছোঁ আৰু ভীষণ সুখী অনুভৱ কৰিছোঁ মানে কিবা এটা যে কৰিব পাৰিছোঁ প্ৰকৃতিৰ কাৰণে এইকেইটা কঁঠালৰ গুটি আশা কৰিম ভগৱানে ইহঁতক গছ কৰি তোলক আৰু খাদ্য অকল হাতীৰে নহয় আন বন্য জীৱৰো চৰাই চিৰিকটিৰো খাদ্য কমি আহিছে সেইকাৰণে মানে জীৱ জন্তুৱে বনাঞ্চলৰ পৰা জনাঞ্চললৈ গতি কৰিছে গতিকে এইখিনি পুনৰ সুজলা সুফলা হৈ উঠক গুটি মানে ছটিয়া পুৰা পাৰফেক্ট টাইপ আৰু এইবোৰ ঠাইত মানে গৰু ছাগলী নাহে আমি মেইন মানে মানুহ থকা ঠাইত কৰি আমি প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আছোঁ এইবিলাক পিয়ৰলি হাতীৰ জেগা এই পেট হাতীকে নাম জয় আই প্ৰকৃতি জয় আই প্ৰকৃতি জয় আই প্ৰকৃতি এই চব জামৰ গুটি হয় এইবিলাক আৰু আমি যিটো একদম অভ্যন্তৰত আছোঁ ইমান খুব ধুনীয়া সময় এইবাৰৰ কাৰণে ইয়াৰ পৰা যদি আমাৰ কিছু বুলিও হয় সেইটো এটা ডাঙৰ ছাকচেছ বুলি আমি ভাবিম কাৰণ ইয়াত এইবিলাক এনেকৈ ইয়াত ছটিয়াই থকা হৈছে ইয়াত বহুত চৰাই আছে বিভিন্ন